So guys, কি কম আৰু ভিডিওটো মই বনাইছো মানে জাস্ট এটা মেমৰিৰ কাৰণে কোনো নাভাবিব যাতে মই ভিউজ পাব বা মই ইউটিউবত দি কিনে পপুলাৰিটি ল'ব কাৰণে মই এইটো ভিডিও বনাইছো আমি সকলোৱে জানো আমাৰ মাজৰ পৰা জুবিন গাৰ্গ দাদা জুবিন দা আমাৰ হিয়াৰ আমঠু দাদা আজি 19 তাৰিখে নোৱা হৈ গ'ল তো গাইস কি কম বহুত দুখ লাগিছে তো উপায় নাই এতিয়া কিয় নোৱা হল কি হল সমস্ত তদন্ত আমি বিচাৰো মই এজন জুবিনৰ অনুৰাগী হিচাপে জুবিন দাৰ অনুৰাগী হিচাপে মই বিচাৰো সমগ্ৰ অসমবাসীয়ে বিচাৰে তো জুবিন গাৰ্গ দা আমাৰ মাজৰ পৰা কেনেকে নোৱা হল কাৰ মানে পৰচনাত পৰি বা কাৰ ভুলৰ বাবে নোৱা হলে গোটেই তদন্ত আমাক লাগে মই হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো তো এইটো বাৰু হ'ব তো কৰিবই লাগিব আমি নকৰিলে আমি ৰাইজে নধৰিলে এটো সম্ভৱ নহয় গতিকে আমি ৰাইজে ধৰিব লাগিব তো মই কিছুমান সৰু সৰু ক্লিপ লৈছিলো জুবিন দাৰ শেষ যাত্ৰাটো বিদায় তেখেতৰ হেতু যাতে মই ৰাখি থব পাৰো মোৰ চিৰ মানে আহি থকা প্ৰজন্মক কেতিয়াবা দেখাব পাৰিম বা আমি যেতিয়া বয়স হ'ব আমাৰ তেতিয়া চাব পাৰিম যে জুবিন দা আছিল আমাৰ অসমৰ এজনে গাইছ লিজেন্ড আছিল এজনে মই যাক সেলিব্ৰিটি হিচাপে মানিছিলো তেওঁ আছিল জুবিন গাৰ্গ তো এইটো জাস্ট মেমৰি হিচাপে মই ভিডিওটো বনাইছো তো ভিডিওটো চাওক আপোনালোকে এনেওটো গোটেইখিনি ক্লিপ আপোনালোকে বেলেগতো পাইছে তো চাওক আৰু মোৰ জাস্ট মেমৰি হিচাপে ৰাখিছো চালে চাব পাৰে নাচালেও আপোনালোকে স্কিপ কৰিব পাৰে Piso de Zariga. মোবাইল কৰিব এতিয়া হেল্ল' মোবাইল কৰিব তো নেক্সট ডে আমি ৰাতিপুৱা তেখেতক
পৰজে ষ্টেডিয়ামত যেতিয়া লৈ যোৱা হ'ল তো তেখেতৰ পাৰ্থিৱ শৰীৰক অজস্ৰ গুণমুগ্ধই লাখ লাখ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে গৈছিল। আমিও গৈছিলোঁ, যিহেতু তেখেতক আজিৰ পৰা আমি দেখা নাপাম, তেখেতৰ শৰীৰটো আমি দেখা নাপাম, তেখেত কায়িকভাৱে আমাৰ পৰা নোহোৱা হৈ যাব। অভিয়াছলি তেখেত আমাৰ হৃদয়ত আমাৰ মনত সদায় থাকিব, কিন্তু তথাপিতো আমি তেখেতৰ শেষবাৰৰ বাবে তেখেতৰ সেই পাৰ্থিৱ শৰীৰক এপাহ ফুল ছটিয়াই এপাহ ফুল দি শ্ৰদ্ধাঞ্জলি দিয়াৰ আশাত আমিও গৈছিলোঁ। আমি হাজাৰ হাজাৰ লাখ লাখ অনুৰাগীৰ নিচিনাকৈ আমিও 6-7 ঘণ্টা লাইন পাতি তেখেতৰ তাত গৈছিলোঁ। তো আমি গধূলি 6:30 বজাত সোমাই ৰাতি প্ৰায় 1 বজাত আমি তেখেতক শ্ৰদ্ধাঞ্জলি দিব পাৰিছোঁ। এয়া আমাৰ বাবে চৰম প্ৰাপ্তি। আমি যে এনে এজন শিল্পীক আমাৰ জীৱনত তেখেতক আমি শেষবাৰৰ বাবে আমি এবাৰ স্পৰ্শ কৰি শ্ৰদ্ধাঞ্জলি দিব পাৰিছোঁ। আৰু এয়া আমাৰ অসমবাসীৰ কাৰণে একচুৱেলি তেখেতে মৃত্যুৰ সময়তো তেখেতে আমাৰ অসমবাসীক মানে পৃথিৱীৰ ভিতৰত অসমখনক আমি পৃথিৱীৰ ভিতৰত জাকত জিলিকাই কৰি থৈ গ'ল। মানে পৃথিৱীৰ ভিতৰত গাইজ তেখেতে মানে এনে এজন ব্যক্তি হৈ ৰ'ল যাৰ মৃত্যুৰ পিছত ইমান গুণমুগ্ধ ওলাই আহিছে। এইটো এটা ৰেকৰ্ড মাইকেল জেকচনৰ পিছত। তো মানে তেখেতেতো জীৱনটো 52 বছৰ আমাক গোটেই দিয়ে গ'ল অসমখনক, কিন্তু মৰাৰ পিছতো তেখেতে দিবলৈ নাপাহৰিলে। তেখেতে অসমক ইমান ভাল পাইছিল। তো তেখেতৰ কথানো কৈ কি কৰিম আৰু মানে কৈতো শেষ নাই। তো আমি এয়াই আৰু তো এনেকৈ ভিডিঅ'বিলাক ৰাখিছোঁ সাঁচি। এয়া 23 ছেপ্টেম্বৰ দিনটো জীৱনত নাপাহৰোঁ। 23 ছেপ্টেম্বৰ এটা আমাৰ কাৰণে অভিশপ্ত বুলি ক'ব লাগিব, অভিশপ্ত দিন। যি দিনটোত আমাৰ বাবে আমি জুবিন গাৰ্গ ডাঙৰীয়াক, জুবিন গাৰ্গ দাদাক, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দাদাক আমাৰ মাজৰ পৰা তেখেতৰতো আত্মাটোতো গাইজ 19 তাৰিখেই আমাৰ মাজৰ পৰা বিদায় ল'লে। তথাপিতো এই 2 দিন বা এই 3 দিন আমি কায়িকভাৱে তেখেতক আমাৰ মাজত ৰাখিব পাৰিছিলোঁ। 23 ছেপ্টেম্বৰত তেখেতক আমি জ্বলাই দিব লগা হ'ল। তেখেতৰ এই চিতাৰ জুইৰ লগত তেখেতৰ গাইজ মই নোৱাৰোঁ ক'ব, একো মোৰ চকু পানী মানে ৰাখিব পৰা নাই। মই কি ক'ম আৰু, আপোনালোকে দৃশ্যখিনি চাওক। সেয়ে তোমাক বিচাৰি তোমাৰ মায়ে ৰখি আছে। কাৰণ নতুনকৈ অকণমান জনাব কৰি চাবলৈ সুবিধা কৰি দিয়ক। যিসকল দৰ্শনাৰ্থীয়ে ইতিমধ্যে বিভিন্ন সৎকাৰ দৰ্শন কৰিলে তেওঁলোকে দিছে। নতুনকৈ দূৰদূৰণিৰ পৰা অহা দৰ্শনাৰ্থীসকলে মৰণৰ ভিতৰত সৎকাৰ অনুষ্ঠান চাবলৈ সুবিধা কৰি দিয়ক। মানে কিছু মহিলা বা সকলো মানুহ আছে যিবিলাকে অসুবিধা হৈছে চাবলৈ, গতিকে যিখিনি দৰ্শনাৰ্থী অলৰেডি ইউটিউবত চোৱা হৈছে তেওঁলোকে আঁতৰি দিলে ভাল লাগিব। ধন্যবাদ। মালিগাঁৱৰ পৰা অহা চন্দ্ৰধৰ ডেকা আৰু জ্যোতি চৌধুৰীক কমেনে বিচাৰি আছে এনাউন্সমেণ্টৰ। তো গাইজ এয়াই তেখেতৰ আজি লাষ্ট বিদায়খন। তেখেতে এই চিতাখনতো তেখেতৰ কায়িক শৰীৰ জ্বলি ছাই হৈ গ'ল, জ্বলি ৰ'ল মাথো চাই। যিটো গান তেখেতে নিজেই গাই গৈছে, প্ৰত্যেকটো গান আজি অৰ্থবিলাক বুজি পাইছোঁ। কিয় তেখেতে কি হিচাপত গাইছিল, কিয় লিখিছিল। তো এইবিলাক বাৰু হৈ যাব। জুবিন দা আমাৰ মাজৰ পৰা গ'ল, আমি সেই দুখ সেই কষ্ট আমি মানি ল'ব লাগিব। কিন্তু আমি এটাই বিচাৰোঁ, আমাক ন্যায় লাগে। জুবিন গাৰ্গৰ লগত যোনে যি ষড়যন্ত্ৰ কৰিছে, যোনে যি কৰিছে, আমাক ন্যায় লাগে। আমি হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ, আমাক ন্যায় লাগে। তো সমূহ বিষয়টো আমি তদন্ত হোৱাটো বিচাৰিছোঁ, যাতে শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে এই বিষয়টো তদন্ত কৰে। আমি তাকে বিচাৰিছোঁ, আমাক